আচলতে ঠিক তেনেকুৱা নহয় যে আপোনাৰ জানে যে আমাৰ মাননীয় চৌধুৰী ডাঙৰীয়া এগৰাকী অতি সুন্দৰ ভৱিষ্যত আৰু তেখেতৰ কি আছে কোৱালিটি আছে গোটেইখিনি লক্ষ্য তেখেতৰ আছে কাৰণ যেতিয়া মই তেখেতৰ হৈ আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত মই লাগিছোঁ তেতিয়া তেখেতে নিজে গম পাইছে যে তেখেতক গোটেইখিনি সংগ দিছিল নিজৰ ক্ষেত্ৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি আমি ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ সৈতে থাকি লগপাই আৰু শক্তি লাভ কৰক কিন্তু শক্তি লাভ কৰাতকৈ তেখেতসকলৰ মই যিটো দেখিছোঁ এতিয়া বৰ্তমান যিটো তেওঁলোকৰ মটিভ সেইটোৱে অকণমান মোক কি কৰিছে মোক অকণমান মানে চিন্তাত পেলাইছে যদিও আজি মই এটা কথা ক'ব খোজোঁ যে তেখেতসকল আমাৰ যিহেতু এন ডি এৰ লগত আছে গতিকে এই সম্পৰ্কত আমি এন ডি এৰ যিটো নীতি নিয়মৰ মাজেদি তেখেতসকলে যি কৰিব আমাৰ উচ্চ কৰ্তৃপক্ষই তেওঁলোকে যি সিদ্ধান্ত ল'ব তাত মই আছোঁ গতিকে তাৰ ক্ষেত্ৰত মই কোনো কথা ক'ব নোখোজোঁ। মাননীয় নৰেন্দ্ৰ মোদী মহাশয়ৰ দেশ চলোৱাৰ বা দেশ শাসন কৰাৰ দেশক ওপৰলৈ নিয়াৰ যিটো তেওঁলোকৰ ব্যৱস্থা ইয়াত মই তেওঁলোকৰ আদৰ্শত মই সঁচাকৈ আকৃষ্ট হৈছোঁ আৰু অসমক বিশেষকৈ নতুন অসমৰ যিগৰাকী খনিকৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ কথা আৰু কামৰ যিটো মিল আছে সকলোকে যি ধৰণে তেওঁ বিভিন্ন আঁচনিৰে উন্নয়নৰ এটা গতিশীল অসমক শ্ৰেষ্ঠত্বৰ শাৰীলৈ লৈ গৈছে সেইকাৰণে মই আজি বিজেপি দলত যোগদান কৰিছোঁ কাৰণ এটা বিশাল পৰিৱেশৰ মাজেৰে বিশাল পৰিৱেশত থকা এই ভাৰতীয় জনতা পাৰ্টীৰ লগত মই নিজকে সমৰ্পিত কৰি উন্নয়ন আৰু অধিক কৰিবৰ কাৰণে মই এই দলত যোগদান কৰিছোঁ। অগপ দলৰ ভৱিষ্যত কেনেকুৱা দেখিছে? অগপ দল ঠিকে আছে আজিৰ দিনটোত যদি তেখেতসকলৰ কিছু নেতৃত্বৰ অকণমান পৰিৱৰ্তন নহয় বা নীতিৰ যদি কিছু পৰিৱৰ্তন নহয় তেনেহ'লে হয়তো অসম গণ পৰিষদ দল ঠিক এই ধৰণেই থাকিব কিন্তু মই আশা কৰোঁ যে অসম গণ পৰিষদ যিহেতু অসমৰ এটা মানে আঞ্চলিক ৰাজনৈতিক দল এই আঞ্চলিক ৰাজনৈতিক দলে আজিৰ দিনটোত ভাৰতীয় জনতা পাৰ্টীৰ লগত লগ লাগি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে গতিকে অসম গণ পৰিষদ দলৰো সকলো ক্ষেত্ৰতে মই নতুনত্বৰে ডেকা চামক নতুনক আগুৱাই আনি দলটো আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে মই আশা কৰিছোঁ কিন্তু আজিৰ দিনটোত সেইখিনি যিহেতু কৰা নাই আশা ৰাখিছোঁ অনাগত দিনত ৰাজ্যিক নেতৃত্বই এই এটা কথা নিশ্চয় তেওঁলোকে বিবেচনা কৰিব।